এইবাৰ এটা নতুন সাইকেল ৰাইড যাম বুলি ভাবিছো আৰু এই সাইকেল ৰাইডটো এইবাৰ 3000+ কিলোমিটাৰৰ এটা ভয়ানক সাইকেল ৰাইড হ'বলৈ গৈ আছে আৰু এই সাইকেল ৰাইডটোত মই এজন মানে সাৰথি বিচাৰিছো মানে এজন লগৰ কোনোবা মানে গ'লে আৰু ভাল হয় এই ৰাইডটোত কাৰণ এই ৰাইডটো বহুত বেছি ভয়ংকৰ ৰাইড হ'বলৈ গৈ আছে তো গাইজ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ আৰু পৰীক্ষাও চলি আছিল আৰু 10 তাৰিখে পৰীক্ষা শেষ হৈ যাব মানে কালি পৰহি পৰীক্ষা শেষ হৈ যাব আৰু এইবাৰ এটা নতুন সাইকেল ৰাইড যাম বুলি ভাবিছো আৰু এই সাইকেল ৰাইডটো এইবাৰ 3000+ কিলোমিটাৰৰ এটা ভয়ানক সাইকেল ৰাইড হ'বলৈ গৈ আছে আৰু এই সাইকেল ৰাইডটোত মই এজন মানে সাৰথি বিচাৰিছো মানে এজন লগৰ কোনোবা মানে গ'লে আৰু ভাল হয় এই ৰাইডটোত কাৰণ এই ৰাইডটো বহুত বেছি ভয়ংকৰ ৰাইড হ'বলৈ গৈ আছে কাৰণ আপোনালোকে নিশ্চয় গম পায় মই কেদাৰনাথলৈ সাইকেল লৈ গৈছিলোঁ তো তেতিয়াও অকলে গৈছিলোঁ আৰু কিন্তু এইবাৰ অলপ যাবলৈ অলপ ভয় ফিল কৰি আছোঁ ভয় মানে ধৰি লওক অলপ প্ৰব্লেমো হয় অকলে গ'লে ধৰি লওক কেতিয়াবা ক'বাই হোটেল এখনতে সোমালো বা সাইকেলখন কাষতে থৈ দিলি মানে ভাতটো খাব যাওঁতে অলপ কিবা এটা টেনশ্যন হৈ থাকে বা সাইকেলখন কিবা হয় কি নহয় তো তেনেধৰণৰ টেনশ্যন আৰু ধৰি লওক কিছুমান জাগা আছে বা এইবাৰ মানে বহুত বেছি বৰফ পোৱা যাব তো সেই বৰফত আমি কেম্পিং কৰি থাকিব লাগিব তো সেইকাৰণে অকলে থকাটো অলপ অসম্ভৱ হৈ পৰে বা যদি কোনোবা যাম বুলি ভাবি আছে আৰু সেই ঠাইখিনি মানে যিখিনি ঠাইলৈ মই মানে সাইকেল ৰাইড কৰিম সেই ঠাইখিনিৰ নাম বৰ্তমান কিন্তু নকওঁ আৰু সেই দূৰত্বটো মই কৈ দিওঁ আমাৰ ঘৰৰ পৰা সেই ঠাইখিনিৰ দূৰত্ব হ'ব প্ৰায় 3000+ কিলোমিটাৰ মানে বহুতে ভাবি থাকে বোলে ময়ো এনেধৰণে সাইকেল ৰাইড যাব পাৰিলে বা বহুতৰে বা মোৰো ভিডিঅ' চাই কোনোবাই ভাবে নিশ্চয় ভাবে বা ময়ো যদি যাব পাৰোঁ তেওঁৰ লগত বা এনেধৰণে কাৰোবাৰ মানে ইচ্ছা আছে নেকি বা তেওঁৰ কিবা ধাউতি আছে নেকি বা ধৰি লওক আপোনাৰ সাইকেল গোটেই আছে জগাৰ পাতি গোটেই আছে কিন্তু আপুনি এজন মানে যাবলৈ কাকো লগ পোৱা নাই মানে মই এজন এতিয়া সাৰথি এজন বিচাৰি আছোঁ অসমৰ যিকোনো প্ৰান্তৰ পৰা নহওক বা অসমৰ যিকোনো জিলাৰ পৰাই নহওক তেওঁ যদি যাব ইচ্ছা আছে বা আপোনাৰো যদি যাব ইচ্ছা আছে কমেণ্টত আপোনাৰ নাম্বাৰটো পুৰা লিখি দিয়ক আৰু সেই নাম্বাৰটো মই ফোন কৰিম ফোন কৰি যদি আমাৰ কথা বাৰ্তা গোটেইখিনি মিলে তেতিয়া আমি ৰাইডলৈ যাবলৈ সাজু আছোঁ আৰু সেই ৰাইডটো কিন্তু ধৰি লওক এনেধৰণৰ চলি নেনো বা কিছুমান আছে ধৰি লওক 1000-1500 কিলোমিটাৰমান যাব যাই উঠি ক'ব বোলে মই ঘৰত যাওঁ বোলে ঘৰক লাগি মনত পৰছি বা মাক আহুন ফোন কৰি আছে উদাই তো তেনেধৰণৰ চলি মই মানে বিচৰা নাই বা যিসকল একদম পাগল হ'ব লাগিব তো ৰাইডত কৈছোঁ সঁচাকৈ কৈছোঁ পাগল হ'ব লাগিব তো মোৰ কোনো ভয় নাই একো নাই যি হৈ হ'ব আৰু যাম বুলি ক'লে মইতো যামেই তো সেইটো আপোনালোকে নিশ্চয় গম পাইছে মই যিখিনি ঠাইলৈ যাম বুলি কওঁ তো সেইখিনি ঠাইলৈ জিনকেগো নহওক যি পৰিস্থিতি নহওক যি ভয়ানক পৰিস্থিতি নহওক তো মই যোৱাটো খাটাং মানে মোক এনেধৰণৰ এজন চলি লাগে যিজন চলিয়ে বা যিজন ৰাইডাৰে বোলে ঘৰৰ পৰা ওলাইছে যাম বুলি তো আমি যামেই বা ঘৰৰ পৰাও ফুল ছাপৰ্ট থাকিব লাগিব তেওঁ ঘৰৰ পৰা পাৰ্মিশ্যনটো ল'ব লাগিব বোলে মই এনেধৰণে যাম আৰু এই ৰাইডটোত প্ৰায় ধৰি লওক 40-50 দিনমান লাগি যাব বা 3000+ কিলোমিটাৰ হ'লে ধৰি লওক যদি প্লেইন এৰিয়া হয় আমি হলকান যাই পাম বা পাহাৰীয়া এৰিয়াও পাম ধৰি লওক আমি প্ৰায় 2200 কিলোমিটাৰমান প্লেইন এৰিয়া পাম আৰু প্ৰায় ধৰি লওক 700 কিলোমিটাৰমান আমি পাহাৰীয়া এৰিয়া পাম আমি প্লেইন যিখিনি এৰিয়া হ'ব সেই প্লেইন এৰিয়াখিনি ধৰি লওক আমি উধাই ৰাতিৰ দিন চাইকেল মাৰিও যাই থাকিব পাৰিম বা পাহাৰীয়া এৰিয়া পালেতো অলপ ভয়ৰ সৃষ্টি হয় বা কিছুমান জাগাত বাঘলা দেখা যায় তো ধৰি লওক কেদাৰনাথৰ পৰা যিখিনি মানে দূৰত্ব আছিল প্ৰায় ধৰি লওক 250 কিলোমিটাৰ দূৰত্ব সেই ঠাইখিনি গোটেই পাহাৰীয়া এৰিয়া আছিল তো আপোনালোকে মোৰ ভিডিঅ'খিনি চাইও গম পাইছিল সেই পাহাৰীয়া এৰিয়াত কিন্তু মই ৰাতি চাইকেল চলোৱা নাছিলোঁ বা তাৰে মানে যিখিনি লোকেল মানুহ আছে সেই লোকেল মানুহখিনিয়ে কৈছিল যে ইয়াত ৰাতি কেতিয়াবা বাঘলা দেখা যায় তো সেই ঠাইবিলাকতো কিবা ওলবা পাৰে তো সেইকাৰণে আমি পাহাৰীয়া এৰিয়াবিলাকত ৰাতি ৰাইড নকৰোঁ মানে মোৰ উদ্দেশ্য এটাই মানে ধৰি লওক মই এতিয়া আজি কেই তাৰিখ আজি হ'ল আপোনাৰ 8 তাৰিখ তো এই 8 তাৰিখ মানে প্ৰায় ধৰি লওক 20 তাৰিখ মানে মই সাজু হৈ যাম 20 তাৰিখ মানে সাজু হৈ প্ৰায় 25 তাৰিখ মানে মই সাইকেল ৰাইডটো ষ্টাৰ্ট কৰি দিম বা যদি আপোনালোকৰ কোনোবা মানে চিনাকি আছে এনেধৰণৰ বা তেওঁলোকৰ যাম বুলি বহুত ধাউতি আছে বা এনেধৰণৰ বহুত আছে আৰু ৰাইডাৰ মানুহ তো তেওঁ মানে অকলে যাবলৈ সাহস কৰা নাই বা আপোনাৰো কোনোবা যদি এনেধৰণৰ চিনাকি আছে বা আপুনিও যদি যাম বুলি ভাবি আছে কণ্টেক্ট কৰক আমি এইবাৰ ৰাইডটো পুৰা সমাপ্ত কৰিম তো টেনশ্যন মানে ল'ব লগা কথা একো নাই বা যদি মানে
যিকোনো পৰিস্থিতি নহওক বাছে অনা দায়িত্ব মোৰ কেৱল মোৰ লগত অলবা লাগে বা মোৰ মানে অলপ কেনেহেন চলি লাগে ধৰি লওক যাতে যাম বুলি কৈছি না তো যামেই বা যদি কিছুমানৰ মানে অলপ বেমাৰ পাতি থাকে বা চাইনিজ বেমাৰটো থাকে তো চাইনিজ বেমাৰটো থাকিলে আপোনাৰ কি হয় উশাহ লোৱাত কষ্ট পায় তো আমি কিছুমান মানে এনে ধৰণৰ পাহাৰীয়া মানে ওপৰৰ শৃংখলৈ যাম তো তাত মানে ধৰি লওক অক্সিজেনৰ অভাৱ হৈ যাব তো অক্সিজেনৰ অভাৱ হ'লে আপোনাৰ এইভাগে যদি চাইনিজ বেমাৰটো থাকে না তো উশাহ লোৱাত কষ্ট পাই যায় তো যদি আপোনাৰ চাইনিজ বেমাৰ আছে মানে এইবিলাক ৰাইড কৰিব নালাগে আৰু বা এনে ধৰণৰ এনে যদি আপোনাৰ কিবা বেমাৰ আছে তো বেমাৰ থাকিলে যাব নালাগে যদি একো নাই বেমাৰ পাতি নাই বা মাথা ঘূৰে যোৱা মানে কিছুমানৰ মানে অলপ ৰ'দত ওলালে মানে মাথা ঘূৰে যায় তো তেনে ধৰণৰ মানে ৰাইডাৰ নালাগে আৰু যদি আপোনাৰ একো বেমাৰ নাই বোলে মই পুৰা পাৰিম যদি আপোনাৰ কোনো ধৰণৰ বেমাৰ পাতি নাই তো তেতিয়া আপুনি ৰাইডৰ বাবে পুৰা সাজু হ'ব পাৰে আৰু এতিয়া মোৰ উদ্দেশ্য এটাই যদি কোনোবা যাব বিচাৰি আছে বা যদি কোনোবাই যাম বুলি ভাবি আছে আৰু সেই ৰাইডটো মানে কোনখিনি ঠাইলৈ যাম তো মই সেই ঠাইখিনি মানে যিজন ল'ৰাই যাম বুলি ভাবে বা যিজন ৰাইডাৰে যাম বুলি ভাবে তেওঁক মই ফোন আকাৰে জনাই দিম আৰু আপোনালোককো কৈ দিম কথাটো মই যেতিয়া যাবলৈ ওলাম তো তেতিয়া কথাটো গম পাব তো বৰ্তমান কথাটো নকওঁ মানে যদি আৰু কোনো মানে প্লেয়াৰ নাপাওঁ বা কোনো বোলে যোৱা চলি নাই বোলে চব ভয় কৰে আৰু তো এনেধৰণৰ মানে যাব মানে কিছুমান ঘৰৰ পৰাও যাব নিদিয়ে ধৰক তো ধৰি লওক 40-45 দিন ঘৰৰ পৰা বাহিৰত অনলি পেডেল মাৰা খৰ বাগাত দিয়া তো সেইখিনি কামেই আমাৰ পেডেল মাৰা খৰ বাগাত দিয়া তো সেইখিনি কামেই হ'ব বা যদি কোনোবা যাম বুলি ভাবি আছে অসমৰ যিকোনো প্ৰান্তৰ পৰা নহওক যিকোনো ডিষ্ট্ৰিক্টৰ পৰা নহওক বোলে মই ফোন কৰিম আমাৰ ঘৰলৈকে আহি গেলি হ'ল তো ঘৰৰ পৰা ৰাইডটো একেলগে পূৰা ষ্টাৰ্ট কৰি দিম তো উদ্দেশ্য এটাই যদি আপুনিও যাম বুলি ভাবিছে বা আপোনাৰ যদি লগৰজনে যাম বুলি ভাবিছে তো এনেধৰণৰ কিছুমান যদি ৰাইডাৰ আছে প্ৰ' ৰাইডাৰ অকল চাকা দাঙি দিলে ৰাইডাৰ নহয় যদি আপোনাৰ যদি মনত জোচ আছে তাকত আছে শক্তি আছে তো আপুনিও এই ৰাইডটো যদি যাম বুলি ভাবি আছে মোৰ লগত তো তেন্তে কণ্টেক্ট কৰিব পাৰে কণ্টেক্ট হিচাপে আপোনালোকে কমেণ্ট কৰিব আৰু সেই কমেণ্টৰ মই ৰিপ্লাই দিম তো ৰিপ্লাইত আপোনালোকে মোৰ আপোনাৰ নাম্বাৰটো দি দিবা তো দি দিলি মই সেই নাম্বাৰটোত ফোন কৰি আপোনালোকক চবখিনি জনাই দিম আৰু সেই ৰাইডটো যাবলৈ হ'লে মানে মোৰ চবখিনি জগৰ পাতি গোটেইখিনি আছে আপুনি টেণ্টটো ল'ব নালাগে টেণ্ট মোৰ আছে বা ধৰি লওক আপুনি কেৱল চাইকেলখন ল'ব লাগিব বা আপোনাৰ যিখিনি ধৰি লওক পিন্ধা উৰা বস্তু বা ঠাণ্ডাত মানে ধৰি লওক কেম্পিং মানে স্লিপিং বেগ লাগিব মানে অলপ বস্তু কিনিব লাগিব আৰু খৰচ কিমান হ'ব মই কৈ দিওঁ তো খৰচটো হ'ব আপোনাৰ পইচা পাতিৰ প্ৰায় ধৰি লওক 10-12 হাজাৰ টকামান যাব মানে ধৰি লওক চাইকেল চলালে কি আৰু তো জগৰখিনি লাগিব আৰু আমি কিছুমান জেগাত মোৰ চবখিনি মানে কেম্পিঙৰ চবখিনি বস্তু আছে ধৰি লওক গেছ পাতি আছে চব আছে মানে চবখিনি আছে আমি ৰান্ধি বাঢ়ি জগৰখিনি মানে মোৰ চবখিনি আছে মানে এতিয়া মানে মোক এজন সাৰথি লাগে আৰু তাৰ পৰা বাছে অনা দায়িত্বটো মোৰ আপুনি কেৱল ওলবা লাগে আৰু মানে অলপ শক্তি দিব লাগে আৰু মনৰ উৎসাহটো মেইন তো উৎসাহ দিয়া মানুহ লাগব বোলে কৈছি বোলে মই আজি যাব নোৱাৰোঁ চাইকেল চলাব নোৱাৰোঁ তো এনেধৰণৰ যদি পৰিস্থিতি হৈ যায় মানে বিপদ হৈ যাব তো সেইকাৰণে যদি কোনোবা এনেধৰণৰ ৰাইডাৰ আছে তো আপুনি এই ভিডিঅ'টো তেওঁক পূৰা শ্বেয়াৰ কৰি দিয়ক তো তেন্তে আজিৰ ভিডিঅ'টো এইখিনি আছিল তো এইখিনি কথাৰ কাৰণে এটা ভিডিঅ' বনাই দিলোঁ মানে আৰু প্ৰায় যদি কোনো মানে যাব নলায় তো মই অকলেই ৰাইডটো ষ্টাৰ্ট কৰি দিম যি হৈ দেখা যাব তো মল্লো বাচলো পাগলৰ খেল এইয়ে তো আজিৰ ভিডিঅ'টো এইখিনি আছিল তো আজিলৈ বাই আৰু যেতিয়া যাবলৈ ওলাম তো সেই ঠাইখিনি মানে কলৈকে যাম সেই ঠাইখিনিৰ নামটো আপোনালোকক জনাই দিম তেন্তে আজিলৈ বাই জয় আই অসম।